ট্ৰেণ্ডিবুলছন ডলাৰ ষ্টেচনত আপোনালোক সকলোকে স্বাগতম ফ্ৰেণ্ডছ। CAGR যিটো আপোনালোকে সদায় ষ্টক মাৰ্কেটত যিসকলে ইনভেষ্ট কৰে শুনিয়ে থাকে যে এইটো ষ্টকৰ CAGR ইমান, এইটো ষ্টকৰ ইমান, এইটো ষ্টকৰ CAGR ভাল নহয়। আজি আপোনালোকক এই CAGR কি হয় আৰু ইয়াৰ ছিগনিফিকেঞ্চ কি আছে ষ্টক মাৰ্কেটত এই ভিডিঅ'টোত আপোনালোকক ক'ম, আৰু কেনেদৰে CAGR আপোনালোকে নিজৰ ষ্টকৰ কেলকুলেট কৰিব পাৰে এই ভিডিঅ'টো চালে গম পাব। CAGR আচলতে কম্পাউণ্ড এনুৱেল গ্ৰ'থ ৰেট, যিটো প্ৰায় সকলো কোম্পানীতেই আমি বাই কৰাৰ আগতে চোৱাটো উচিত। CAGR যদি ভাল হয় তেতিয়াহ'লে আপোনালোকে গম পাব যে কোম্পানীটো লং টাৰ্মৰ কাৰণে ভাল, কাৰণ লং টাৰ্মত CAGR এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু। যদি CAGR বেয়া ষ্টক আপোনালোকে কিনে তেতিয়াহ'লে লং টাৰ্মত আপোনালোকৰ ৱেল্থ ভাল নহ'ব। গতিকে আপোনালোকে কম্পাউণ্ড এনুৱেল গ্ৰ'থ এটা কোম্পানী কিদৰে দি আহি আছে সেইটো চোৱাটো উচিত। কম্পাউণ্ড এনুৱেল গ্ৰ'থ যদি ভাল হয় তেতিয়াহ'লে আপোনালোকে লং টাৰ্মত ভাল প্ৰফিট পোৱাটো প্ৰায় নিশ্চিত, কাৰণ ষ্টক মাৰ্কেটে ফিউচাৰ গ্ৰ'থ যিটো সেইটো পাষ্ট গ্ৰ'থৰ ওপৰত নিৰ্ভৰ কৰা দেখা যায়। এতিয়া আহিছোঁ CAGR আপোনালোকে কেনেদৰে কেলকুলেট কৰিব। CAGR কেলকুলেট কৰা ফৰ্মুলাটো হ'ল আপুনি যিটো এণ্ডিং ভেলু আৰু বিগিনিং ভেলু দুটা এটা আনটোক ডিভাইড কৰিলে তাৰপিছত যদি আপুনি পাৱাৰত 1 নাম্বাৰ অফ ইয়াৰ তাৰপিছত -1 কৰে আৰু শেষত এই যিখিনি ভেলু পায় তাৰ লগত 100%ক মাল্টিপ্লাই কৰে তেতিয়াহ'লে আপোনালোকে CAGR পাব। এণ্ড ভেলু বিগিনিং ভেলু কি হয় আমি আপোনালোকক এটা এক্সাম্পলৰ সৈতে দেখাম। ধৰক XYZ এটা কোম্পানী, আপুনি এই কোম্পানীটো বাই কৰিছে 2016 ইয়াৰত আৰু টোটেল শ্বেয়াৰ বাই কৰিছে 200, আৰু এটা শ্বেয়াৰৰ প্ৰাইচ আছিল সেইটো সময়ত 100, আৰু আপুনি সেই ষ্টকটো হোল্ড কৰিছে 2 বছৰৰ কাৰণে। 2018ত আপুনি চেল কৰিছে সেই 200 শ্বেয়াৰে আপুনি চেল কৰিছে, আৰু তেতিয়া ষ্টকটোৰ প্ৰাইচ ছাপ'জ 150 ৰুপিজ হ'ল, তাৰমানে এটা ষ্টকত 50 টকা আপোনাৰ প্ৰফিট হৈ আছে। গতিকে আপুনি এতিয়া যদি CAGR কেলকুলেট কৰিবলৈ যায় তেতিয়াহ'লে কি হ'ব, প্ৰথমতে আপুনি যিটো বিগিনিং ভেলু কিমান হ'ব, 100 × 200 মানে 20,000, আৰু এণ্ডিং ভেলু কি হ'ব 150 × 200 যিটো 30,000 হয়। গতিকে 30,000ক 200 ডিভাইড কৰি এইখিনিৰ ওপৰত যদি আপোনালোকে পাৱাৰ উলিয়াই তেতিয়াহ'লে 1/2 হ'ল আপোনাৰ ইয়াতে নাম্বাৰ অফ ইয়াৰ, কাৰণ 18ৰ পৰা 16 যদি মাইনাছ কৰোঁ তাৰমানে আমি 2 বছৰৰ কাৰণে আপুনি ইনভেষ্ট কৰা বুজায়। গতিকে 1/2 - 1, আৰু এই গোটেইখিনি কেলকুলেট কৰি 100 যদি মাল্টিপ্লাই কৰে আপুনি পাব 22.47%। গতিকে এই ফৰ্মুলাটো ইউজ কৰি আপুনি নিজৰ কোম্পানীৰ ষ্টকৰ CAGR কেলকুলেট কৰিব পাৰে। আৰু CAGR যিহেতু এটা কম্পাউণ্ড গ্ৰ'থ, গতিকে কম্পাউণ্ডিং ভাল হ'লে আপোনাৰ প্ৰফিট নিশ্চয় হ'ব। গতিকে আপোনালোকে নিজে আজিৰ পৰা নিজৰ কোম্পানীৰ CAGR কেলকুলেট কৰি চাব পাৰে। যদি আপুনি ভাল CAGR পাইছে তেতিয়াহ'লে গম পাব যে ফিউচাৰতো আপোনালোকে ভাল CAGR পোৱাৰ সম্ভাৱনা আছে। ধন্যবাদ।